নহয় চাউলৰ পানী তেনেকুৱা কিছুমান গুণ থাকে যিবোৰ গুণৰ কাৰণে কলা দাগো দূৰ হয় সানবাৰ্ণো দূৰ হয় বলি ৰেখাও দূৰ হয় চাউলৰ পানী যদি আমি ৰেগুলাৰ স্কিনত লগাব পাৰো তেতিয়াহলে কোৰিয়ান গ্লাছ স্কিনৰ দৰে স্কিনখন জিলিকি উঠিব আৰু ইয়াৰ পৰা কোনো সাইড ইফেক্টটো নহয় চাউলৰ পানীটো যে স্কিনত লগাব লাগে বহুত মানুহে জানে কিন্তু কি তৰিকাৰে কেনে ধৰণে লগাব লাগে হেতু বহুতে নাজানিব পাৰে সেইকাৰণে মই মোৰ এই ভিডিঅটোত চাউলৰ পানী কেনেকৈ লগাব লাগে হেতু আপোনালোকক আজি দেখুৱাম চাউলৰ পানীটো আপোনালোকে টোনাৰ হিচাপে সদায় ব্যৱহাৰ কৰিব পাৰে বজাৰৰ পৰা টোনাৰ নিকিনাকৈ আপোনালোকে চাউলৰ পানীৰে টোনাৰ বনাই আপোনালোকৰ স্কিনত এই গৰমৰ দিনত লগাব পাৰে হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউস ওয়াইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই চাউলৰ পানীৰে নেচাৰেল তৰিকাৰে খুব বঢ়িয়া এটা স্কিন কেয়াৰ ৰেমেডি আপোনালোকক বনাই দেখুৱাম যেটো ৰেমেডি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় গৰমৰ দিনত এই চাউলৰ পানীৰ ৰেমেডিটোৱে আপোনালোকৰ স্কিনখনৰ গ্লো বহাব আৰু আপোনালোকৰ স্কিনখনত যদি ডাৰ্ক স্পট হৈছে কলা দাগ পৰিছে সেই কলা দাগ ডাৰ্ক স্পট সানবাৰ্ণ হেবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন যদি বয়স নহতে লুজ হৈ গৈছে বা স্কিনখনত আপোনালোকৰ বয়সৰ বলি ৰেখা সোনকালে আহিছে তেতিয়া হলে সেই স্কিনখনত পৰা বয়সৰ বলি ৰেখা দূৰ কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন যদি লুজ হৈ গৈছে টাইট কৰিবলৈ সহায় কৰিব গতিকে আহক এই ৰেমেডিটোনো কেনেকৈ বনাব লাগে চাউলৰ পানীৰে চাও বলক চাউলৰ পানীটো কেনেকৈ লগাব লাগে হেতু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউস ওয়াইফ চেনেলটোলৈ নতুনকৈ আহিছে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিয়ক তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিওসমূহ চাই থাকিবলৈ পাব এতিয়া মই আপোনালোকক এই চাউলৰ পানীটো কেনেকৈ আমাৰ স্কিনত লগাব লাগে হেতু দেখুৱাম তেতিয়া হলে চাও বলক এই চাউলৰ পানীৰে ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমে ললো চাউল 3 চামুচ মান আৰু চাউলটো আপোনালোকে এনেকুৱা ভাতৰ চাউল লব ভাত খোৱা যেটো চাউল হেতু চাউলে হ'ব আৰু এই চাউলখিনি মই এতিয়া ভালকৈ ধুই লম 2-3 বাৰ ধুই লোৱাৰ পাছত ব্যৱহাৰ কৰিম এয়া মই চাউলখিনি ধুই ললো 3-4 বাৰ মান চাউলকিটা মই মোহাৰি ভালকে ধুলো সাফা কৰিলো খুব ভালকে তাৰ পাছতহে মই এতিয়া এই চাউলকিটা তিয়াই থবৰ কাৰণে মই আনিছো এটা চিচাৰৰ গ্লাছ আৰু এই গ্লাছটোতে মই ফিল্টাৰৰ পানী দি পেলাই এই চাউলকিটা তিয়াই থৈ দিম তিয়াই থম মই ৰাতি এতিয়া মই ৰাতি তিয়াই থৈছো আৰু ৰাতিপুৱাহে মই এই পানীখিনি ব্যৱহাৰ কৰিম আপোনালোকেও চাউলকিটা ৰাতিয়ে তিয়াই থব ৰাতি তিয়াই থলেহে আপোনালোকে ইয়াৰ পৰা ভাল ৰিজাল্ট পাব ৰাতি তিয়াই মই এনেকৈ ঢাকি থৈছো ৰাতিপুৱা ব্যৱহাৰ কৰিম এতিয়া ৰাতিপুৱা হৈ গল এই চাউলকিটা আনিছো এতিয়া মই এটা বাতি লৈ চাউলকিটা এনেকৈ উলিয়াই লম উলিয়াই পেলাই মই এই চাউলকিটা মোহাৰি এই পানীখিনিত আকৌ এবাৰ এনেকৈ মোহাৰি দিছো খুব ভালকে মোহাৰি লব লাগিব যাতে এই চাউলৰ যেটো ভাল গুণ সেই গুণটো পানীখিনিলৈ গুচি আহে এতিয়া মই এই গ্লাছটোত পানীখিনি এনেকৈ টুকি লম যাতে চাউলকিটা বেলেগ হয় পানীখিনিও বেলেগ হয় এতিয়া এই চাউলকিটা পেলনি নাযায় আপোনালোকে ভাত বনাই খাব পাৰিব আৰু এই পানীখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই ভিডিওটোত আপোনালোকক এতিয়া দেখুৱাম এতিয়া মই আনিছো এটা সৰু সাইজৰ আলু এই আলুটো মই প্ৰথমতে বাকলিটো গুচাই লৈছো ভালকৈ বাকলি গুচাই ধুই লব লাগিব এতিয়া মোৰ বাকলি গুচা হৈ গল এতিয়া মই আলুটো ভালকে ধুই আনিলো ধুই লোৱাৰ পাছত এখন পিহনাত এই আলুটো মই এতিয়া পিহি লৈছো আপোনালোকে এনেকৈ আলু এটা পিহি লব সম্পূৰ্ণ আলুটো মোক নালাগে মোক লাগিব আধা আলু এতিয়া মই আলুটো আধা এনেকৈ পিহলাত পিহি ললো পিহি লোৱাৰ পাছত ইমানখিনি ইয়া গুড়া ওলালে এই গুড়াখিনি মই এতিয়া ইয়াৰ পৰা ৰসটো চেপি উলিয়াই লম ৰসটো লাগিব আমাক এচামুচৰ জোখাৰে এচামুচৰ আলু ৰস হলে এই ৰেমেডিটোৰ কাৰণে যথেষ্ট হৈ যাব এতিয়া মই এয়া আলু ৰসটো এচামুচ উলিয়াই ললো এতিয়া মই এই আলু ৰসখিনিৰ লগত মিক্স কৰিম অকণমান এয়া চাউলৰ পানী মই এচামুচৰ জোখাৰে লৈছো আলুৰ ৰস এচামুচ আৰু চাউলৰ পানীটো এচামুচ ইয়াৰ পাছত মই আনিছো এটো কস্তুৰী হালধি আপোনালোকে অইন হালধিও ব্যৱহাৰ কৰিব পাৰে মোৰ ঘৰত কস্তুৰী হালধি আছিল কাৰণে মই এয়া এচামুচৰ 4/1 এভাগ লৈছো আপোনালোকে পাকঘৰৰ যদি খোৱা হালধিটো ব্যৱহাৰ কৰে তেতিয়া হলে ইয়াৰ পৰিমাণটো অকণমান ল'ব লাগিব এতিয়া মই আনিছো নেমু লৈছো 3 টোপাল ৰস এয়া নেমু ৰস 3 টোপাল ইয়াতে মিক্স কৰিছো নেমুৱে আমাৰ স্কিনখনৰ যেটো কলা দাগ হেতু দূৰ কৰিবলৈ বেছিকৈ সহায় কৰে
এতিয়া মই আনিছোঁ এল'ভেৰা জেল। আপোনালোকে নেমু ৰসটো যদি আপোনালোকৰ স্কিনত শ্বুট নকৰে সেইটো স্কিপ কৰিব পাৰিব। আৰু এতিয়া মই এল'ভেৰা জেল লৈ ল'লোঁ, এয়া আধা চামুচ লৈ পেলাই মিক্স কৰি ল'লোঁ ভালকৈ। ইয়াতে আৰু এবিধ বস্তু মিক্স কৰিম, সেই বস্তুবিধ মই লগোৱাৰ সময়ত মিক্স কৰি পেলাই লগাম, সেইটো আপোনালোকক পিছত দেখুৱাম। এতিয়া এই চাউলৰ পানীটো ফ্ৰিজত থৈ আপোনালোকে দিনে 2-3 বাৰকৈ টোনাৰ হিচাপে স্কিনত লগাই থাকিব পাৰিব। এতিয়া মই আপোনালোকক এই ৰিমেডিটো বনাই দেখুৱালোঁ। আপোনালোকে দেখিলে চাউলৰ পানীটোৱে কেনেকৈ ৰিমেডি এটা তৈয়াৰ কৰি আমাৰ স্কিনত লগাব পাৰোঁ সেইটো গম পালে। আৰু আপোনালোকে চাউলৰ পানীটো কেনেকৈ টোনাৰ হিচাপে ব্যৱহাৰ কৰিব লাগে সেইটোও মই আপোনালোকক ক'লোঁ, আপোনালোকে নিশ্চয় গম পালে। সেইদৰে আপোনালোকে সেই চাউলৰ পানীটো যদি টোনাৰ হিচাপে দিনটোত 2-3 বাৰ স্কিনত লগাই থাকে, স্কিনখন খুব ধুনীয়া গ্ল' হ'ব। আৰু স্কিনত যদি আপোনালোকৰ সোনকালে বলি ৰেখা আহিছে, ক'লা দাগ পৰিছে, সেই সমস্যাসমূহো দূৰ কৰিব পাৰিব। এতিয়া এই ৰেমেডিটোত মই আৰু এবিধ বস্তু মিক্স কৰি পেলাই স্কিনত কেনেধৰণে লগাব লাগে সেইটো দেখুৱাম। ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেল 3-4 টোপালমান মই এয়া লৈ লৈছোঁ। আপোনালোকে এনেকৈ ইয়াত নাৰিকল তেল অকণমান লৈ ল'ব, তেতিয়া এই ৰিমেডিটোৱে ডাবল বেনিফিট কৰিব। ইয়াৰ পাছত এতিয়া মই নাৰিকল তেলটো খুব ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'ম। ইয়াত মই যিকেইটা বস্তু মিক্স কৰিছোঁ গোটেইকেইটা আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পট দূৰ কৰিব, ক'লা দাগ দূৰ কৰিব, পিগমেণ্টেশ্যন দূৰ কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন টাইট কৰিব, গ্ল' কৰিব। মিক্স হৈ গ'ল নাৰিকল তেল। নাৰিকল তেলেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিব পাৰে, স্কিনখন মিহি কোমল ছফ্ট হোৱাত সহায় কৰিব পাৰে। গতিকে মই ইয়াত নাৰিকল তেলো মিক্স কৰি লৈছোঁ। এতিয়া কেনেকৈ লগাব লাগে সেইটো দেখুৱাম। প্ৰথমতে আপোনালোকে স্কিনত লগাই ল'ব। এতিয়া বহুত ৰ'দ গৰমৰ দিন, এই ৰ'দ গৰমত যদি আপোনালোকৰ স্কিনখন ক'লা পৰিছে, ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাব। দেখিব আপোনালোকৰ 2 সপ্তাহৰ পাছত স্কিনত যিবোৰ ছানবাৰ্ণ হৈছিলে, ক'লা দাগ স্পট হৈছিলে, সেইবোৰ লাহে লাহে পাতল হৈ দূৰ হ'বলৈ আৰম্ভ কৰিব। এতিয়া মই মুখখনত লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই 5 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰি দিম। আপোনালোকেও লগাই লোৱাৰ পাছত এই মাছাজটো 5 মিনিট কৰিব। আৰু এই ৰেমেডিটো লগোৱাৰ আগত আপোনালোকে ভালকৈ মুখখন ফেচ ৱাছ কৰি ল'ব। ফেচ ৱাছ কৰাৰ পাছত আপোনালোকে এই ৰেমেডিটো মুখত লগাব। 5 মিনিট মাছাজ কৰি হৈ গ'ল। 5 মিনিট মাছাজ কৰাৰ পাছত আকৌ এটা তৰপ এনেকৈ লগাই দিম। এইদৰে আপোনালোকে ৰেমেডিটো দ্বিতীয় কুটাটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখি থ'ব। 20 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। ধোৱাৰ পাছত আপোনালোকৰ যিটো নিজৰ মইশ্চাৰাইজাৰ লগাই ঘৰত, সেই মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। এনেদৰে আপোনালোকে এই ৰেমেডিটো লগাই থাকিবচোন। সপ্তাহত 2 বা 3 দিনকৈ আপোনালোকে এই ৰেমেডিটো লগাব পাৰিব। আজিৰ এই ৰেমেডিটো ইমানেই আছিলে। আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।